নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি গৰু বিহু। এই সুযোগতে মই আপোনালোকক অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে বিহুৰ ওলগ যাচিছোঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ', নতুন কথা কেইটামান। যোৱাকালি মই এটা কথা কৈছিলোঁ যে আমি কেইটামান সৰু সৰু কথা, যিবিলাক কথা আমাৰ দৈনন্দিন জীৱনত ঘটি থাকে, সেই ঘটনাবিলাকৰ আমি বিজ্ঞানসন্মত বিশ্লেষণ কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু যিখিনি কথা আমাক মনত সদায় খুদুৱাই থাকে, সেই কথাখিনি মই মোৰ চেনেলৰ জৰিয়তে সকলোৰে লগত আলোচনা কৰিব বিচাৰিছোঁ। আজি এটা নতুন বিষয় লৈ আহিম। যোৱাকালি কৈছিলোঁ হাঁচিৰ বিষয়ে, আজি আমি এটা নতুন কথা আহিম যে সপোন আমি কিয় দেখোঁ, সপোনে আমাক কেনেকুৱা ধৰণে ক্ষতি কৰে বা কি উপকাৰ কৰে, সপোনৰ কথা লৈ আহিম। আমাৰ মানৱ জীৱনৰ অন্যতম এক বিস্ময় হৈছে কি সপোন। আমি সপোন কিয় দেখোঁ? আমাৰ মনত বিভিন্ন প্ৰশ্ন উঠে যে সপোন অকল আমিয়েই দেখোঁ নে জীৱ জন্তুও দেখে, নে কুকুৰ মেকুৰীও দেখে নেকি? কাৰণ মই নিজৰ পেট ডগটোৰ ক্ষেত্ৰত দেখিছোঁ, টোপনিত থাকিলেও সি দৌৰি থকাৰ নিচিনা কৰে, ভৰি মাৰি থাকে, কিবা কিবি কৰি থাকে, মূৰ জোকাৰি থাকে, কিবা কৰি থাকে। তাৰমানে নিশ্চয় জীৱ জন্তুবিলাকেও সপোন দেখিব লাগে, দেখা যেন অনুমান হয়। কিন্তু সপোন আমি কিয় দেখোঁ বা কেনেকুৱা, এই কথাখিনিৰ সন্দৰ্ভত বিশেষ ডাঙৰ তথ্য নাথাকিলেও আমি একেবাৰে সকলোৱে বুজি পোৱাকৈ আজি কথাখিনি আলোচনা কৰিম। সপোনে আমাক কেতিয়াবা আনন্দ দিয়ে আৰু সপোনে কেতিয়াবা আমাক দুখ দিয়ে। কিছুমান সপোন ফলিয়ায় আৰু সপোনৰ লৈ পেলাই বিভিন্ন ধৰণৰ বিশ্বাস আছে, অন্ধবিশ্বাস আছে। এই বিশ্বাসৰ কথাখিনিলৈ আমি নাযাওঁ। আমি মাত্ৰ এটাই চাম যে সপোন আমি কিয় দেখোঁ, আমি সপোন দেখিলে আমাৰ কোনটো সময়ত আমি বেছিকৈ সপোন দেখোঁ আৰু কি কি ঘটনাই সপোনক প্ৰভাৱিত কৰিব পাৰে। তেতিয়াহ'লে বন্ধুসকল, আমি সময়ৰ অপচয় নকৰি আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু আপোনালোকক এটা অনুৰোধ কৰিছোঁ, যদি ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিলে মোৰ ভাল লাগে। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে অদূৰ ভৱিষ্যতলৈ মই আপোনালোকৰ মাজত কাম কৰি যোৱাৰ কাৰণে অনুপ্ৰেৰণা পাওঁ। তেতিয়াহ'লে আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। সপোন কেনেকৈ দেখোঁ জানেনে? সপোনে নকৰে কি? কিছুমান সপোনে আনন্দ দিয়ে, কিছুমানে দুখ, ভয় আৰু শংকা। স্বপ্নটো আঁতৰাবলৈ কিছুমানে হয়তো বিধান ল'বলৈ পণ্ডিতৰ ওচৰ চাপে। এক কথাত ক'বলৈ গ'লে সপোন আমাৰ বাবে এক বিস্ময়। আপুনি হয়তো ভাবিব পাৰে আমি শুই থাকোঁতে আমাৰ মগজুটোত বিশ্ৰাম লৈ থাকে, কিন্তু বাস্তৱত তেতিয়াহে মগজুটো অধিক সক্ৰিয় হৈ থাকে। টোপনিৰ সময়ত নিউৰনবোৰ সংকেত আদান প্ৰদান কৰাত ব্যস্ত হৈ থাকে। এই সময়ত স্মৃতি গঠন আৰু তথ্য সংৰক্ষণ কৰে। আমি যেতিয়া টোপনি যাওঁ, অৰ্থাৎ শুওঁ, এই গোটেই শোৱাৰ সময়ছোৱাক আমি মূলতঃ 4টা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম ভাগটো হ'ল লাইটেষ্ট শ্লিপ, তাৰমানে অকণমানকৈ টোপনি যায়। তাৰপিছতে লাইট শ্লিপ, আমি দেখিছোঁ 1, 2, 3, 4 4টা ভাগ কৰা হৈছে। অৰ্থাৎ আমাৰ একেবাৰে কমকৈ টোপনি অহাৰ প্ৰথম সময়ছোৱা, সেইটো ঘৰটো সৰু। তাৰপিছতে লাইট শ্লিপ, অৰ্থাৎ 2 নম্বৰ ঘৰটো অলপ কিছু ডাঙৰ। 3 নম্বৰ হ'ল কি ডিপ শ্লিপ, গভীৰ টোপনি। আৰু একেবাৰে 4 নম্বৰ অৰ্থাৎ লাষ্টৰ সময়ছোৱা কোৱা হৈছে কি REM, অৰ্থাৎ ৰেপিড আই মুভমেণ্ট ষ্টেজ। আমি যে সপোন দেখোঁ, এই 4 নম্বৰ ষ্টেজটোতে আমি সপোন দেখোঁ। যিটো সময়ত আমাৰ ৰেপিড আই মুভমেণ্ট ষ্টেজ চলি থাকে, সেই সময়ছোৱাতে আমি সপোনবোৰ দেখিবলৈ লওঁ। সেয়েহে প্ৰায়বিলাক সপোনে আমি পুৱতি নিশা দেখোঁ। এতিয়া কথা হ'ল, এই যে 3 নম্বৰ ঘৰটো অৰ্থাৎ ডিপ শ্লিপৰ যিটো ঘৰ আছে, এই ঘৰটো যিমান ডাঙৰ কৰিব পাৰোঁ সিমানে আমাৰ কাৰণে ভাল হয়, কিয়নো আমাৰ শৰীৰৰ কাৰণে ডিপ শ্লিপ অতি প্ৰয়োজন। ইয়াৰ স্ক্ৰীণত আপোনালোকে দেখিছে REM অৱস্থাত, অৰ্থাৎ ৰেপিড আই মুভমেণ্ট অৱস্থাত আমাৰ চকুৰ মণিকেইটা আমি ক'ব নোৱাৰোকৈ সি মুভমেণ্ট কৰি থাকে। কোনোবা বাৰত বাওঁফাললৈ যায়, কোনোবা বাৰত সোঁফাললৈ যায়, আৰু এইকণ সময়তে আমি আচলতে সপোন দেখোঁ। গতিকে আমি যিমান REMৰ সময় কমাব পাৰোঁ, সিমানে আমি সপোন দেখাৰ সম্ভাৱনা কমি আহিব। কাৰণ সপোন দেখিলে আমাৰ টোপনি কেতিয়াও ভাল নহয়।
আৰু টোপনি ভাল নহ'লে পিছদিনাখন কাম কৰাৰ যি উদ্যম, সেই উদ্যমটো বহু পৰিমাণে কমি যায়। গতিকে ডিপ শ্লিপৰ অতি প্ৰয়োজন, গভীৰ টোপনিৰ অতি প্ৰয়োজন। গতিকে আহক আমি সকলোৱে ডিপ শ্লিপৰ সময় বঢ়াবৰ কাৰণে চেষ্টা কৰোঁ। গভীৰ টোপনিয়ে আমাক এক শক্তিশালী সবল মগজু দিয়ে আৰু দিনটো কাম কৰাৰ কাৰণে নতুনকৈ শক্তিৰ সঞ্চাৰ কৰে। তাৰোপৰি আমাৰ শৰীৰত যিবিলাক কোষৰ মৃত্যু হয় সেইবিলাক নতুনকৈ ৰিপেয়াৰ কৰে ৰাতিৰ এই গভীৰ টোপনিৰ সময়ছোৱাত। গভীৰ টোপনিতে আমাৰ নতুনকৈ হৰম'ন সঞ্চাৰিত হয়, এনজাইমবিলাকে নতুনকৈ গা কৰি উঠে আৰু সুস্থ সবল এক শৰীৰ দিয়ে। বৰ্তমান সময়ত বিভিন্ন ষ্ট্ৰেছ, বিভিন্ন কথাৰ কাৰণে মানুহৰ গভীৰ টোপনি কমিবলৈ আৰম্ভ কৰিছে আৰু ইয়ে আমাৰ যিবিলাক ডায়েবেটিছ বা যিবিলাক আমাৰ শাৰীৰিক বিসংগতি, উচ্চ ৰক্তচাপজনিত ৰোগ বা শৰ্কৰাৰ আমাৰ পৰিমাণটো কণ্ট্ৰলৰ বাহিৰত হৈ যোৱা, এনেকুৱা ধৰণৰ বেমাৰবিলাকৰ সৃষ্টি কৰিছে। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব? ভাল টোপনিৰ কাৰণে আমি সদায় এটা নিৰ্দিষ্ট সময়ত শুব লাগে, সদায় নিৰ্দিষ্ট এটা সময়ত শুব লাগে আৰু বেছি দেৰিলৈকে থাকিব নালাগে। আৰু শোৱাৰ আগতে কোনো কাৰণতে মোবাইল, টিভি আদি চাই পেলাই কেতিয়াও শুব নালাগে। শোৱাৰ আগতে আমি সদায় ভাল গান শুনিব লাগে আৰু ভগৱানক চিন্তা কৰি সুখে সন্তোষে থকাৰ এক আবেদন কৰি আমি ধুনীয়াকৈ শুব লাগে, তেতিয়া শৰীৰটো আমাৰ ভালে থাকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।